তোমালোক সকলোকে প্ৰীতি আৰু সম্ভাষণ জনাই আজি পুনৰ অসমীয়া পাঠদান অনুষ্ঠান আৰম্ভ কৰিবলৈ লৈছোঁ। আজিৰ এই অসমীয়া বিষয়ৰ পাঠদান অনুষ্ঠানত অসমীয়া ব্যাকৰণৰ এটি বিশেষ শিতান লিংগ, ইয়াৰ প্ৰকাৰ আৰু পৰিৱৰ্তনৰ নিয়মসমূহৰ বিষয়ে আমি সবিশেষ আলোচনা কৰিম। আজি আমাৰ এই আলোচনাৰ মুখ্যাংশ বা মুখ্য বিষয় হৈছে লিংগ কাক বোলে, ই কেই প্ৰকাৰৰ আৰু কি আৰু লিংগ পৰিৱৰ্তনৰ নিয়মসমূহ কি। আহাচোন আমি এতিয়া এই বিষয়টিৰ সৈতে সবিশেষ আলোচনা কৰোঁ। তোমালোকে ফটোখনত দেখিছা এগৰাকী মাকে এজনী ছোৱালীক পঢ়াই আছে আৰু ছবিখনত দেখাৰ ধৰণে ইয়াত বাক্যত লিখা আছে মাকে ৰোমাক পঢ়াই আছে। দ্বিতীয় ছবিখনটো দেখিছা এজন পুৰুষে এখন বাতৰি কাকত পঢ়ি আছে। ইয়াত লিখা আছে দেউতাই বাতৰি কাকত পঢ়ি আছে। তোমালোকে যদি এই দুটা বাক্যলৈ মন কৰা তেতিয়াহ'লে তোমালোকে বুজিবা যে বা ধৰিব পাৰিবা যে ছবিখনত দেখুওৱা ধৰণে বাক্য দুটা অবিকল লিখা হৈছে। অৰ্থাৎ ছবিখনত দেখুওৱা মা আৰু দেউতা সেই শাৰীৰিক অৱয়ৱটোৰ লগত মিলাই বা তুলনা কৰি এই বাক্যটো লিখা হৈছে। আমি য'ত মা আৰু ছোৱালীগৰাকী আছে, জীয়েক আছে, আমি তাত মাৰ জেগাত দেউতা লিখা নাই, আৰু য'ত দেউতাই বাতৰি কাকতখন পঢ়ি আছে আমি তাত মা লিখা নাই। অৰ্থাৎ তোমালোকে এটা কথা জানিবা বা শিকিবা, ব্যাকৰণৰ মতে যিবোৰ শব্দৰ দ্বাৰা পুৰুষ আৰু নাৰীৰ মাজত পাৰ্থক্য নিৰ্ণয় কৰিব পাৰি তাকে লিংগ বোলে। মা বুলি কওঁতে এগৰাকী নাৰী বা স্ত্ৰী, আৰু দেউতা বুলি কোৱাৰ লগে লগে এজন পুৰুষ। এই ছবিখন আমাৰ মনলৈ আহে। পুনৰবাৰ কৈছোঁ, লিংগ কাক বোলে, ব্যাকৰণৰ মতে যিবোৰ শব্দৰ দ্বাৰা পুৰুষ আৰু নাৰীৰ মাজত পাৰ্থক্য নিৰ্ণয় কৰিব পাৰি তাকে লিংগ বোলে। তেনেহ'লে লিংগ কেই প্ৰকাৰৰ আৰু কি? লিংগ প্ৰধানকৈ 4 প্ৰকাৰৰ। কি? পুংলিংগ, স্ত্ৰীলিংগ, ক্লীবলিংগ আৰু উভয়লিংগ। এতিয়া আমি এই লিংগ 4 প্ৰকাৰৰ বিষয়ে বিতংকৈ আলোচনা কৰিম। তোমালোকক আমি ক্লাছত সোধাৰ দৰে ইয়াতো শিক্ষয়িত্ৰীগৰাকীয়ে সুধিছে ছাত্ৰ-ছাত্ৰীক যে পুংলিংগ আৰু স্ত্ৰীলিংগৰ কেইটামান উদাহৰণ ক'ব কৈছে। আৰু ছাত্ৰ-ছাত্ৰীবোৰো বহুত জয়ফুলি কৈছে, চোৱাচোন, মতা মানুহ মামা, ককা, আইতা, দেউতা, মা। এই উদাহৰণস্বৰূপে দিয়া এই শব্দবোৰ কোনটো লিংগৰ অন্তৰ্ভুক্ত? ইয়াত চোৱা কি কৈছে, যিবোৰ শব্দই পুৰুষক বুজায় সেইবোৰ শব্দক পুংলিংগ বোলে। এতিয়া ছবিখনত যিকেইটা ধৰা উদাহৰণ হিচাপে আছে মতা মানুহ, মামা, ককা, দেউতা, এই শব্দবোৰে হৈছে পুংলিংগৰ উদাহৰণ। ঠিক সেইদৰে যিবোৰ শব্দই স্ত্ৰীক বুজায় সেইবোৰ শব্দক স্ত্ৰীলিংগ বোলে। যেনে আইতা, মা, ছোৱালী, মাহী, পেহী ইত্যাদি। এতিয়া চোৱাচোন, ইয়াত বক্সটোত থকা শব্দকেইটা কি? চকী, টেবুল, চাইকেল, ফেন, কিতাপ ইত্যাদি। দ্বিতীয়টো বক্সত লিখা আছে মানুহ, শিশু, কেঁচুৱা, চৰাই, হাতী ইত্যাদি। তেনেহ'লে এই শব্দবোৰ কোনকেইটা লিংগৰ অন্তৰ্ভুক্ত? চোৱা, ইয়াত কৈছে নিৰ্জীৱ বা জড় পদাৰ্থ, অৰ্থাৎ পুৰুষ স্ত্ৰীৰ অন্তৰ্ভুক্ত কৰিব নোৱাৰা অপ্ৰাণীবাচক শব্দক ক্লীবলিংগ বোলে।
তোমালোকে যদি উদাহৰণকেইটালৈ চোৱা চকী বুলি কোৱা মাত্ৰকে আমি তাৰ কোনো লিংগ নিৰ্ণয় কৰিব নোৱাৰোঁ কাৰণ সি অপ্ৰাণীবাচক শব্দ সেইকাৰণে এনেবোৰ শব্দ হৈছে ক্লিবলিংগ বাচক শব্দ দ্বিতীয়তে উদাহৰণটোত উল্লেখ কৰা শব্দসমূহলৈ চালে আমি গম পাওঁ যে ইয়াত থকা মানুহ শিশু কেঁচুৱা চৰাই এনেকুৱা শব্দবোৰ যেতিয়া আমি উচ্চাৰণ কৰোঁ বা কওঁ আমি তাত মানুহ বুলি কোৱা মাত্ৰকে পুৰুষ নে নাৰী আমি তাক ধৰিব নোৱাৰোঁ তাৰমানে দুইজনকে বুজায় মানুহ আহিছে মানুহ পুৰুষ নে নাৰী মানুহ বুলি কোৱা মাত্ৰকে পুৰুষ আহিছে নে নাৰী আহিছে আমি ধৰিব নোৱাৰোঁ তাৰমানে এনেবোৰ শব্দই কি কৰে পুৰুষ আৰু নাৰীক দুইটাকে বুজায় সেইকাৰণে কৈছে যিবোৰ শব্দই পুৰুষ আৰু নাৰী বা স্ত্ৰী উভয়কে বুজায় সেইবোৰ শব্দকে উভয় লিংগ বোলে তোমালোকে এতিয়া চোৱাচোন আমি যিখিনিলৈকে আলোচনা কৰিলোঁ সেইখিনিলৈকে তোমালোকে কি বুজিলা যে লিংগ কাক বোলে ই কেই প্ৰকাৰৰ আৰু কি আৰু প্ৰত্যেক লিংগৰ ডেফিনেশ্যন আৰু লগতে তাৰ উদাহৰণ সহ তোমালোকক বুজোৱা হ'ল এতিয়া আমি আহিম কেইটামান অতি গুৰুত্বপূৰ্ণ লিংগৰ বিষয়ে তোমালোকে জানিবলগীয়া বিষয় বা কথা তোমালোকে সদায় মনত ৰাখিবা অসমীয়া ভাষাত বিশেষকৈ প্ৰাণীবাচক শব্দৰে কি আছে লিংগভেদ আছে ইয়াতে মই আৰু এটা মই শব্দ হাইলাইট কৰি ৰাখিছোঁ এইটো আমি আলোচনা কৰিম সাধাৰণতে কি হয় অসমীয়া ভাষাত তিনিটা উপায়েৰে লিংগভেদ নিৰ্ণয় কৰা হয় সি পুৰুষ নে নাৰী কেনেকৈ কৰিব পাৰি কৈছে যেনে কিছুমান পুৰুষ আৰু স্ত্ৰী বুজোৱা মুক্ত ৰূপ ব্যৱহাৰ কৰি আমি আলোচনা কৰিম দ্বিতীয় পইণ্টটো হৈছে পুৰুষ বা স্ত্ৰী বুজোৱা ভিন ভিন শব্দ ব্যৱহাৰ কৰি আৰু স্ত্ৰী প্ৰত্যয় যোগ কৰি মই আগতেই এই স্ত্ৰী প্ৰত্যয় কি তাৰ বিষয়ে মই হাইলাইট কৰি ৰাখিছোঁ ইয়াত স্ত্ৰী প্ৰত্যয় কি ডেফিনেশ্যন দিয়া আছে যিবোৰ প্ৰত্যয় যোগ কৰি পুংলিংগ শব্দক স্ত্ৰীলিংগ শব্দলৈ পৰিৱৰ্তন কৰা হয় সেইবোৰ প্ৰত্যয়ক স্ত্ৰী প্ৰত্যয় বোলে অসমীয়াত স্ত্ৰী প্ৰত্যয় প্ৰধানকৈ দুটা এটা হৈছে দীৰ্ঘ ই আৰু আনটো হৈছে অনি আমি এতিয়া আলোচনা কৰিম লিংগ পৰিৱৰ্তনৰ নিয়মসমূহ কি ইয়াত দেখুওৱা হৈছে প্ৰথমতে কৈছে যে ব্যঞ্জনান্ত শব্দত স্ত্ৰীলিংগত দীৰ্ঘ ই প্ৰত্যয় হয় উদাহৰণ হিচাপে মাত্ৰ কেইটামান শব্দ ইয়াত তুলি ধৰা হৈছে পুংলিংগত হৰিণ আৰু স্ত্ৰীলিংগত হৰিণী ৰাজকুমাৰ পুংলিংগ ৰাজকুমাৰী স্ত্ৰীলিংগ দ্বিতীয়তে গুণ জাতি বা সম্বন্ধ বুজোৱা আকাৰান্ত পুংলিংগ শব্দৰ স্ত্ৰীলিংগত দীৰ্ঘ ই প্ৰত্যয় হয় মহা মাহী অজলা আজলি অকৰা আকৰি এই শব্দবোৰ কি শব্দ পুংলিংগ শব্দবোৰ আকাৰান্ত হয় আৰু ইয়াক কি কৰে দীৰ্ঘ ই প্ৰত্যয় যুক্ত কৰি পেলাই ইয়াক স্ত্ৰীলিংগ কৰা হয় দ্বিতীয়তে হৈছে জাতি কুল পদবী আদি বুজোৱা পুংলিংগৰ শব্দত অনিপ্ৰত্যয় যোগ দি স্ত্ৰীলিংগলৈ পৰিৱৰ্তন কৰা হয় আমি ইতিমধ্যে পাই আহিছোঁ স্ত্ৰী প্ৰত্যয় দুটা দীৰ্ঘ ই আৰু অনি তোমালোকে সচৰাচৰ শুনিয়ে থকা আমাৰ অসমীয়া ভাষাত ডাক্তৰ হ'লে হাজবেণ্ড ৱাইফ ডাক্তৰ নহ'লেও তেওঁক কোৱা হয় ডাক্তৰণী পণ্ডিত পণ্ডিতনী সেইদৰে ধুবা ধুবুনী এইদৰে তোমালোকে ব্যাকৰণৰ কিতাপত যথেষ্ট পৰিমাণৰ এনেকুৱা শব্দবোৰ তোমালোকে পঢ়িবলৈ পাবা সেইবোৰ তোমালোকে অনুশীলন কৰিলেই ভালকৈ বুজিব পাৰিবা এইটো কণ্টিনিউশ্যন পেজ হয় ইয়াত কোৱা হৈছে উভয় লিংগ বুজোৱা শব্দবিলাকৰ লগত মতা টু টা জন যোগ কৰি
পুংলিংগ আৰু মাইকী জনী আদি যোগ কৰি স্ত্ৰীলিংগ শব্দলৈ পৰিৱৰ্তন কৰিব পাৰি আমি কৈ থাকোঁ মতা মানুহ মাইকী মানুহ মতা গৰু মাইকী গৰু মতা কুকুৰা মাইকী কুকুৰা মানুহটো মানুহজনী ইত্যাদি উল্লেখযোগ্য এটা নিয়ম হৈছে যে ব্যক্তিবাচক সৰ্বনাম পদৰ তৃতীয় পুৰুষৰ একবচনৰ সি বা তাইৰ বাহিৰে সকলোবোৰ সৰ্বনাম পদ উভয় লিংগ হয় তোমালোকে ইতিমধ্যে সৰ্বনাম পদ পঢ়ি আহিছা সৰ্বনাম পদৰ এটা ভাগ হৈছে ব্যক্তিবাচক সৰ্বনাম পদ সেয়া তোমালোকে সৰ্বনাম ব্যক্তিবাচক সৰ্বনাম পদৰ বিষয়ে তোমালোকে সবিশেষ জানা সেই ইয়াত কোৱা হৈছে সি আৰু তাই বাহিৰে এই দুটা ব্যক্তিবাচক সৰ্বনাম পদ এটা পুংলিংগ এটা স্ত্ৰীলিংগ বাকি যিমান কিটা সৰ্বনাম পদ আছে ব্যক্তিবাচক সৰ্বনাম পদ এই সকলোবোৰে হয় উভয় লিংগ এতিয়া মই তোমালোকক এই আলোচনাটোৰ পৰা তোমালোকে কি বুজি পালা তাৰ ওপৰতে মই ভিত্তি কৰি পেলাই এখন ওয়াৰ্কশীট বনাইছো আৰু এই ওয়াৰ্কশীটখন হৈছে তোমালোকৰ সেলফ অ্যাসেসমেন্ট তোমালোকক মই ইয়াত মাত্ৰ 5টা এমসিকিউ দিছো আৰু এই 5টা এমসিকিউৰ উত্তৰসমূহ ইয়াতে দিয়া আছে তোমালোকে শুদ্ধ উত্তৰটো লিখি প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে তোমাৰ নিজৰ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলক দেখাবা তেনেহলে আজিলৈ আমি আমাৰ এই পাঠদান অনুষ্ঠানটি ইমানতে সামৰণি মাৰিলোঁ তোমালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ